নমস্কাৰ দেই, আপোনালোক সকলোলৈকে শুভ সন্ধ্যা জনালোঁ। আমি এতিয়া কাপোৰ, এই পুৰণা কাপোৰ, মানুহৰ ঘৰত যিখিনি ল'ৰা ছোৱালী ডাঙৰ হৈ গৈছে তেওঁলোকৰ কাপোৰবিলাক ঘৰত এনেই থৈ দিয়া হৈছে বা অন্যান্য তেওঁলোকে কিছুমান মানে পিন্ধিবলৈ এৰি দিয়া কাপোৰ আমি জাপি আছোঁ। যিহেতু টাউনবিলাকত এনেকৈ ধৰণে মানে এখন বজাৰে বিক্ৰী কৰে এনেকুৱা পুৰণা কাপোৰ, কিন্তু আমি গুৱাহাটী এগৰাকী বাইদেৱে অনুৰোধ জনালে। আস্থা এখন সহায়ৰ হাত নামৰ এটা অনুষ্ঠান আছে, হেল্পলাইন নাম্বাৰ আছে। সেই নাম্বাৰটোৰ ফেচবুক এটা পেজত পালোঁ। তেওঁলোকে এনেকুৱা ধৰণৰ পুৰণা কাপোৰবিলাক যিসকলৰ অভাৱগ্ৰস্ত লোক তেওঁলোকৰ কাৰণে বিতৰণ কৰিছে, অভাৱী লোকসকলৰ কাৰণে। আমি ভাবিলোঁ বাইদেউগৰাকী যদি আমি অকণমান সহায় কৰি দিওঁ, মানে সেইকাৰণে দুজনমানক অনুৰোধ জনালোঁ। এয়া এঘৰ মানুহৰ পৰা দিয়া, দেৱব্ৰত শইকীয়া আৰু বিউটি শইকীয়াই এইখিনি দিছে, আৰু বহুত মানুহে দিয়াৰ কথা আছে। আমি এইখিনি এনেধৰণে ভাল ধৰণে জাপি মেলি মানে গুৱাহাটীলৈ পঠোৱা ব্যৱস্থা কৰিম। কালিলৈও আৰু এইখিনি আহিব। ভাবিলোঁ আপোনালোকৰো যদি এই যোৰহাটৰ আশে পাশে কাৰোবাৰ আছে এনেকুৱা কাপোৰ আমাক দিব পাৰিব। আমি তেতিয়া এই ধুনীয়াকৈ জাপি মেলি দিয়াৰ ব্যৱস্থা কৰিম। আমি আমাৰ ইয়াৰ ভাৰতীয়ে সহায় কৰি আছে। ভাৰতীয়ে এইখিনি জাপি মেলি ধুনীয়াকৈ আমি মানে দিয়াৰ ব্যৱস্থা কৰিছোঁ। ভিডিঅ'টো এইকাৰণে কৰি আপোনালোকক দেখাইছোঁ যে যদি যোৰহাটৰ আশে পাশে কাৰোবাৰ এনেকৈ কাপোৰ আছে আমাক দিব পাৰিব। যিহেতু ইমান ঠাণ্ডা দিনত যদি আমি কোনোবাই সহায় কৰিব বিচাৰিছে, তেওঁলোকক যদি আমি অকণমান সহায়ৰ হাত আগবঢ়াব পাৰোঁ, নিজকে ভাল লাগিব বুলিয়ে এই কামখিনি কৰিলোঁ।